মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 7.4 ৰ কোশ্চেন 5 আৰু 6। তো আজিৰ ভিডিওটো মই আৰম্ভ কৰোঁ। কোশ্চেনত আমাক কি কৈছে চাবা যে এটা চিত্ৰ, প্ৰথমতে চিত্ৰটো মই আঁকি লৈছো, তাৰ পিছত কৈছে যে পি আৰ বাহুটো, এই বাহুটো পি কিউ বাহুতকৈ ডাঙৰ, ঠিক আছে। আৰু পি এছ এ, তোমালোকৰ পি এছ এ কি কৰিছে, কিউ পি আৰ এই কোণটো সমদ্বিখণ্ডিত কৰিছে। তাৰমানে এইটো ফালৰ কোণ আৰু এইটো ফালৰ কোণ তোমালোকৰ সমান দিয়া আছে, ঠিক আছে। প্ৰমাণ কৰিব দিছে আমাক পি এছ আৰ, এংগেল পি এছ আৰ, তোমালোকৰ এইটো কোণ ডাঙৰ কাতকৈ আমাৰ পি এছ কিউ, পি এছ আৰ এইটো সাইডত হ'ব, পি এছ কিউ তোমালোকৰ এইটো ফালৰটো হ'ব, ঠিক আছে। মানে এইটো কোণ ডাঙৰ আমাৰ এইটো কোণতকৈ হ'ব। চাবা দিয়া আছে, লিখিম প্ৰথমতে দিয়া আছে আমাৰ যে পি আৰ ডাঙৰ পি কিউতকৈ, আৰু এই কোণ দুটা আমি সমান লিখি দিম। সাপোজ আমি এইটো কোণৰ নাম 1 দিলো, এইটো আমি 2 বুলি দিলো, ঠিক আছে। কোণৰ নাম, কোণৰ মান নহয় কিন্তু, ঠিক আছে। এই কোণ আৰু মানে 1 কোণ আৰু 2 কোণ আমাৰ সমান, আমাক কোশ্চেনত দিয়া আছে, এই দুটা দিয়া আছে। প্ৰমাণ কৰিব লাগে, আমাক কি প্ৰমাণ কৰিব লাগে, যে এইটো আমাক প্ৰমাণ কৰিব লাগে পি এছ আৰ কোণটো ডাঙৰ আমাৰ পি এছ কিউতকৈ হ'ব। এতিয়া প্ৰমাণটো চাবা আমি প্ৰমাণটো কেনেকৈ কৰিম। আমাৰ এইটো আমাৰ ত্ৰিভুজ দিয়া আছে, হল এইটো আমাৰ ত্ৰিভুজ। এই ত্ৰিভুজ দুটাৰ পৰা চাবা আমি জানো যে ত্ৰিভুজৰ কোণ কেইটাৰ সমষ্টি কি হয়, 180 ডিগ্ৰী। মানে এইটো কোণ আমি কি পাম, 180। এইটো লাইন লিখাৰ আগত এটা লাইন জাস্ট লিখি ৰাখিম আমি, যে পি আৰ ডাঙৰ পি কিউ। চাবা পি আৰ ডাঙৰ কাতকৈ আমাৰ পি কিউতকৈ। আমি জানো যে ডাঙৰ বাহুৰ বিপৰীত কোণটো কি হয়, ডাঙৰ হয়। তেনেহলে পি আৰৰ কাৰণে ডাঙৰ কোণটো কোন হ'ব, তোমালোকৰ কিউ কোণটো ডাঙৰ হৈ যাব। কিউ কোণ ডাঙৰ কিহতকৈ ডাঙৰ হ'ব তোমালোকৰ, চাবা পি কিউ বাহুৰ বিপৰীত কোণটো হ'ব আৰ কোণ, তোমালোকৰ আৰ কোণতকৈ কিউ কোণটো ডাঙৰ। এতিয়া চাবা এই দুটা ত্ৰিভুজৰ পৰা আমি কি কৰিম। ত্ৰিভুজ, প্ৰথমতে এইটো ত্ৰিভুজ লম আমি, পি কিউ এছৰ পৰা। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কি হয়, 180 ডিগ্ৰী। তাৰমানে এইটো কোণ তোমালোকৰ 1 দিয়া আছে, 1 লিখি দিলো, প্লাছ এইটো কোণ আমি কিউ বুলি লৈছো, লিখি দিলো, প্লাছ কি হ'ব পি এছ কিউ, এইটো আমাৰ 180 ডিগ্ৰী হ'ব। ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। নেক্সট এইটো ত্ৰিভুজৰ কাৰণে লম আমি পি এছ আৰৰ পৰা। চাবা ইয়াতে আমাৰ 2 কোণ নাম দিছো আমি, ঠিক আছে। 2 কোণটো লিখি দিলো, আমি আৰ কোণটো পাম ইয়াতে, প্লাছ এইটো কোণৰ নাম কি দি আছে, পি এছ আৰ, এইটো তোমালোকৰ 180। এতিয়া এই দুটা সমীকৰণৰ পৰা তোমালোকে কি পাবা, চাবা সোঁফালৰ দুটা আমাৰ সমান দি আছে, তেনেহলে বাওঁফালৰ দুটা সমান হ'ব। এতিয়া চাবা আমি দিয়া আছে প্ৰথমতে 1 আৰু 2 কোণটো সমান, 1ৰ ঠাইত আমি 2 বহাই দিব পাৰো। টুৰ ঠাইত আমি 2, বাকীখিনি আমি সেম লিখিম, ঠিক আছে। এতিয়া চাবা মই সোঁফালে লিখি দিছো, তোমালোকে তলে লিখিবা। এইটো 2 প্লাজত আছে, এইটো সাইডৰো 2 আমাৰ প্লাজত আছে।
এই প্লাসৰ টু এইফালে লৈ গলে কি হ'ব মাইনাছত হ'ব তোমালোকে কেনসেল দিব পাৰিবা কি পালা তোমালোকে এঙ্গেল কিউ প্লাস এঙ্গেল পিএস কিউ ইকুয়াল টু এঙ্গেল আর প্লাস এঙ্গেল পিএস আর এটো আমি পালো এই সমীকরণ দুটাৰ পৰা হয় নে নাই এতিয়া চাবা কিউ কোণটো আমাৰ হল ডাঙৰ আর কোণতকৈ ঠিক আছে এতিয়া কি হ'ব কিউ কোণটো আমাৰ কি হয় আর কোণতকৈ ডাঙৰ হয় আমাৰ মাজত ইকুৱেল টু দিয়া আছে এটো যদি ডাঙৰ হয় আৰু মাজত ইকুৱেল আছে ঠিক আছে তেনেহলে কি হ'ব এটো আমাৰ সৰু হৈ যাব কাতকৈ আমাৰ এটোতকৈ এটো ডাঙৰ দিয়া আছে এটো সৰু দিয়া আছে হয় নেক্সট কি হ'ব এটো সৰু হ'ব এটো ডাঙৰ হ'ব যদি এটো সৰু দিয়া থাকিল হয় এটো ডাঙৰ দিয়া থাকিল হয় কি হ'ব নেক্সটত মানে অপোজিট এটো যদি সৰু হয় প্ৰথমতে তেনেহলে নেক্সটত এটো ডাঙৰ হ'ব এটো যদি ডাঙৰ হয় নেক্সটত কি হ'ব এটো আমাৰ সৰু হৈ যাব তাৰ মানে ইয়াৰ পৰা আমি ক'ব পাৰো যে PSQ আমাৰ সৰু কাৰ পৰা আমাৰ PSR এটো প্ৰুফ কৰিব লাগে আমাৰ অবলটা দি আছে লিখিব পাৰো ইয়াৰ পৰা P এঙ্গেল PSR কোনটো ডাঙৰ মানে আমাৰ খোলা সাইডটো কি হয় খোলা সাইডটো যেটো থাকে এটো আমাৰ ডাঙৰ হয় PSQ আমাৰ প্ৰমাণটো কমপ্লিট হল তোমালোকে ভিডিওটো ৰখাই লিখিলো কোশ্চেন 6 তো তোমালোকে চোৱা কি কৈছে দেখুৱা যে এডাল ৰেখাত নথকা মানে এডাল প্ৰথমতে আমি এডাল ৰেখা আঁকিলম ঠিক আছে এটা আমি এল এম এটা আমি ৰেখা আঁকি ললো ঠিক আছে এই ৰেখাৰ ওপৰত আমি এটা নথকা মানে ইয়াৰ পৰা আনিব পাৰা সাপোজ এটা আমি পি এটা আমি কিউ দিলো এটা আমাৰ লম্ব ভাবি লোৱা ইয়াৰ পৰা আমি এটা আজ দিললো এটো সাপোজ এম হ'ব ৰেখাডাল লৈ টনা আটাইবোৰ ৰেখাখণ্ডৰ ভিতৰত লম্ব ৰেখাখণ্ডডালে হ্ৰস্বতম তাৰ মানে আমাক কি দেখাব দিছে যে পি কিউ সৰু পি কিউডাল সৰু বাহুটো আমাক কি প্ৰমাণ কৰিব দিছে যে পি কিউ বাহুটো আমাৰ সৰু পি এনতকৈ ঠিক আছে আমি জানো যে কৰ্ণ বা অতিভুজ আমাৰ কি হয় সদায় ডাঙৰ হয় আৰু 90 ডিগ্ৰী বুলি আমি আঁকি লৈছো 90 ডিগ্ৰীৰ বিপৰীত কোণটো কি হ'ব ডাঙৰ হ'ব চাবা আমি এনেকে লম যে এলএম ৰেখাৰ ওপৰত পি কিউ লম্ব এলএম ঠিক আছে তাৰ মানে পি কিউ আমি লম্ব আঁকিছো তাৰ মানে এটো কোণ আমাৰ 90 ডিগ্ৰী আঁকি লৈছো এতিয়া পি এন সংযোগ কৰা হল পি এন সংযোগ কৰা হল ঠিক আছে আমাক প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে যে পি কিউ বাহুটো সৰু আমাৰ কাতকৈ পি এনতকৈ ঠিক আছে এতিয়া প্ৰমাণটো চাবা আমি অঙ্কন মতে আমার এই কোণটো কি হয় কিউ কোণটো আমার অঙ্কন মতে 90 ডিগ্রি ঠিক আছে তার মানে এই বাকি কোণ দুটা কি হবো বা আমার এন কোণটোৰ কথা ভাবিলম আমি আৰু দুটা কি হবো 90 ডিগ্ৰীতকৈ সৰু হ'বই লাগিব কাৰণ 180 টোটাল আমাৰ কিমান হ'ব লাগিব 180 তাৰ মানে এটো 90 ডিগ্ৰীতকৈ সৰু ইয়াতকৈ সৰু আছে ইয়াৰ পৰা লিখি দিব পৰা এন एंगल लिखि दिबा एन आमार सरू হৈ গল ঠিক আছে ইয়াৰ পৰা আমি কব পাৰো যে ডাঙৰ কোণৰ বিপৰীত বাহুডাল কি হয় আমাৰ ডাঙৰ হ'ব ডাঙৰ কোণৰ বিপৰীত বাহুটো ডাঙৰ হ'ব কাতকৈ এটো কন্ডিশনৰ পৰা লিখি দিয়া কনফিউজন অলপ কম হ'ব তোমালোকৰ চাবা এন কোণটো আমাৰ সৰু এন কোণৰ বিপৰীত বাহুডাল কোনটো তোমালোকৰ পি কিউ লিখি দিয়া এতিয়া কিউ কোণৰ বিপৰীত বাহু তোমালোকৰ পি এন পুৰুষটো আমাৰ কমপ্লিট হল ঠিক আছে তোমালোকে ভিডিওটো ৰখাই লিখি লোৱা ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটো যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা
এইটো পাৰ্টৰ মানে 7.1 7.2 আৰু 7.3 ভিডিঅ'বিলাক যদি চোৱা নাই তেনেহ'লে প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই ল'বা।